চৰাইদেউ জিলাৰ সংবাদকৰ্মীসকলৰ এক অন্যতম মঞ্চ চৰাইদেউ প্ৰেছ ক্লাবৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে গতানুগতিকতাৰ পৰিৱৰ্তে প্ৰেছ ক্লাবটোৰ এই বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ দিনটো সমাজৰ লগতে নিজৰ আপোন ঘৰখনৰ সকলোৰে মৰম আদৰৰ পৰা বঞ্চিত আৰু উপেক্ষিত হৈ চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাঁওস্থিত বৃদ্ধাশ্ৰমত আশ্ৰয় লৈ থকা বৃদ্ধসকলৰ মাজত সংবাদকৰ্মীসকলে সুকীয়াকৈ উদযাপন কৰে। দিৱস উপলক্ষত আজি পুৱা ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছতে সম্পাদক প্ৰণৱ বৰগোহাঁই স্মৃতি তৰ্পণ আৰু আলিম আহমেদে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছত দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যুগল বৰগোহাঁই আৰু ধৰণী দাস। ইয়াৰ পিছত প্ৰতিষ্ঠা দিৱসৰ কেক কাটে অৱসৰপ্ৰাপ্ত শিক্ষক নিৰুদ বৰঠাকুৰে। পৰৱৰ্তী সময়ত বৃদ্ধাশ্ৰমখনিৰ আৱাসীসকলৰ মাজত ফল-মূল আৰু মিঠাই বিতৰণ কৰা হয়। এই কাৰ্যসূচী শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি প্ৰশান্ত দত্তই। ইয়াৰ পাছতে সমাজৰ লগতে নিজৰ আপোন ঘৰখনৰ সকলোৰে পৰা বঞ্চিত হৈ বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক সমাজকৰ্মী প্ৰণৱ দত্তই। এই অনুষ্ঠানত ককা আইতাসকলে হৰিনাম, দিহানাম আৰু বিহুগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানটোৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলত ২৫ বছৰৰ কাল হকাৰ হিচাপে সেৱা আগবঢ়াই অহা আছিমুল হুছেইনক ক্লাবৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিৰ অন্তত সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম এনি।